বিচিত্ৰ বিষয় হয় বন্ধুসকল আজি ভিডিঅ'টোত আমি জানি থ'বলগীয়া কেইটামান বিচিত্ৰ তথ্যৰ 11টা প্ৰশ্ন মই যুগুতাই আনিছোঁ বন্ধুসকল এই 11টা প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্ন উত্তৰ মই দিম আৰু এটা প্ৰশ্ন উত্তৰ আপোনালোকে দিব লাগিব বন্ধুসকল যিসকলে এই এটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম বন্ধুসকল যোৱা ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন আছিল অসমৰ প্ৰাকৃতিক বিভাগ কেইটা হয় বন্ধুসকল যোৱাটো ভিডিঅ'ত আপোনালোকলৈ প্ৰশ্ন এৰি দিছিলোঁ মই অসমৰ প্ৰাকৃতিক বিভাগ কেইটা বন্ধুসকল শুদ্ধ উত্তৰটো হ'ল অসমৰ প্ৰাকৃতিক বিভাগ 3টা শুদ্ধ উত্তৰ দিছে সুনামনাথ আৰু বুপকন দাসে দুজন বন্ধুলৈ মোৰ ফালৰ পৰা অভিনন্দন থাকিল লগতে টেলেণ্ট আছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ নমস্কাৰ বন্ধুসকল মই বানাইছো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিকালি বন্ধুসকল দেখিবলৈ পাইছোঁ যে জন্মদিন গাঁৱে ভূঞে সকলোতে জন্মদিন উদযাপন কৰিব লোৱা হ'ল বন্ধুসকল এই আমি জন্মদিন উদযাপন কৰোঁতে আমি এটি গীত গাওঁ ইংৰাজীত হয় বন্ধুসকল গীতটি হ'ল হেপী বাৰ্থডে টু ইউ হয় বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে এই হেপী বাৰ্থডে টু ইউ গীতটি কোনে ৰচনা কৰিছিল হয় বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে হেপী বাৰ্থডে টু ইউ এই গীতটি কোনে ৰচনা কৰিছিল বন্ধুসকল উত্তৰটো হ'ল দিলদাত পেটি হিল হয় বন্ধুসকল 1936 চনতে এই গীতটি ৰচনা কৰিছিল দিলদাত পেটি হিলে বন্ধুসকল আজি ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল টুথপেষ্ট কোনে আৱিষ্কাৰ কৰিছিল হয় বন্ধুসকল আজি ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে টুথপেষ্ট কোনে আৱিষ্কাৰ কৰিছিল বন্ধুসকল উত্তৰটো হ'ল উইলিয়াম এডিছ হয় বন্ধুসকল টুথপেষ্ট আৱিষ্কাৰ কৰিছিল উইলিয়াম এডিছে তেখেতে এটা সময়ত কাৰণবশতঃ কাৰাবাস খাটিবলগীয়া আৰু এই কাৰাবাসৰ সময়ছোৱাতে তেখেতে টুথপেষ্ট আৱিষ্কাৰ কৰিছিল বন্ধুসকল আমি সকলোৱে ফুল দেখিছোঁ হয় বন্ধুসকল আৰু আমাৰ সকলোৱে ঘৰতে সৰু ডাঙৰ ফুল আছে বন্ধুসকল আজি ভিডিঅ'ৰ আমাৰ প্ৰশ্নটো হ'ল যে সকলোতকৈ ডাঙৰ ফুলপাহৰ নাম কি হয় বন্ধুসকল ভিডিঅ'ৰ পাছতো প্ৰশ্ন হ'ল যে সকলোতকৈ ডাঙৰ ফুলপাহৰ নাম কি উত্তৰটো হ'ল বেগলিজিয়া হয় বন্ধুসকল সকলোতকৈ ডাঙৰ ফুলপাহৰ নাম হ'ল বেগলিজিয়া বন্ধুসকল ইয়াৰ ব্যাস হয় 30ৰ পৰা 37 চেণ্টিমিটাৰ পৰ্যন্ত বন্ধুসকল এতিয়া বিজ্ঞানৰ যুগ হয় বন্ধুসকল বিজ্ঞান বুলি ক'লে আমাৰ বহুতো যন্ত্ৰপাতিৰ কথা মনলৈ আহে তাৰ ভিতৰতে বন্ধুসকল এটা অন্যতম যন্ত্ৰ হৈ গ'ল কম্পিউটাৰ হয় বন্ধুসকল আজিৰ যুগত বৰ্তমান সময়ত আমি কম্পিউটাৰ দি 80% কাম কৰোঁ বুলি ক'লেও ভুল কোৱা নহ'ব বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল বন্ধুসকল উত্তৰটো হ'ল চাৰ্লছ বাব লেগ হয় বন্ধুসকল কম্পিউটাৰ আৱিষ্কাৰ কৰিছিলে চাৰ্লছ বাব লেগে বন্ধুসকল পূৰ্বৰ পৰাই একোখন দেশ বা এখন ৰাজ্য চলাবলৈ একোজনকৈ প্ৰতিনিধি থাকে যাক আমি ৰজা বুলি কওঁ হয় বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে কোনজন ৰজাৰ ৰাজত্বকাল অতিকৈ কম আছিলে হয় বন্ধুসকল ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে কোনজন ৰজাৰ ৰাজত্বকাল অতিকৈ কম উত্তৰটো হ'ল শ্ৰীলংকাৰ ৰজা বিক্ৰমবাহু হয় বন্ধুসকল অভিষেকৰ ঠিক 2 ঘণ্টাৰ পাছতেই তেখেতৰ মৃত্যু হৈছিলে আমি সকলোৱে কম বেছি পৰিমাণে ইংৰাজী জানো আৰু বন্ধুসকল দৈনন্দিন জীৱনত আমি সকলোৱে কম বেছি পৰিমাণে ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁ বন্ধুসকল প্ৰশ্ন হ'ল যে ইংৰাজী শব্দত সৰ্বাধিক ব্যৱহৃত হোৱা আখৰটো কি হয় বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে ইংৰাজী শব্দত সৰ্বাধিক ব্যৱহৃত হোৱা ইংৰাজী আখৰটো কি হয় বন্ধুসকল ইংৰাজী শব্দত সৰ্বাধিক ব্যৱহৃত হোৱা আখৰটো হ'ল ই বন্ধুসকল প্ৰশ্ন হ'ল থাৰ্মোমিটাৰ আৱিষ্কাৰক কোন হয় বন্ধুসকল ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে থাৰ্মোমিটাৰ আৱিষ্কাৰ কোনে কৰিছিলে উত্তৰটো হ'ল ডি ফাৰেনহাইট হয় বন্ধুসকল জাৰ্মানী ডি ফাৰেনহাইটে থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিলে 1714 চনত কোন প্ৰাণী উভয়লিংগ আপুনি জানেনে হয় বন্ধুসকল ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে কোন প্ৰাণী উভয়লিংগ বন্ধুসকল উত্তৰটো হ'ল কেঁচু আৰু উই পৰুৱা হয় বন্ধুসকল কেঁচু আৰু উই পৰুৱা দুইটা প্ৰাণীয়ে উভয়লিংগ বন্ধুসকল কোনজন বিজ্ঞানীয়ে দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰিছিল হয় বন্ধুসকল প্ৰশ্ন হ'ল কোনজন বিজ্ঞানীয়ে দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰিছিল উত্তৰটো হ'ল ফৰাচী মহিলা বিজ্ঞানী মেডাম কুৰী হয় বন্ধুসকল ফৰাচী মহিলা বিজ্ঞানী মেডাম কুৰীয়ে দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে বন্ধুসকল ভিডিঅ'ৰ প্ৰশ্নটো হ'ল যে কোনজন সাধাৰণ ঠিকাদাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল হয় বন্ধুসকল প্ৰশ্ন হ'ল যে কোনজন সাধাৰণ ঠিকাদাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল বন্ধুসকল উত্তৰটো হ'ল এইচ.ডি. দেৱগৌড়া হয় বন্ধুসকল এইচ.ডি. দেৱগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগত এজন সাধাৰণ ঠিকাদাৰ আছিলে বন্ধুসকল আজিৰ ভিডিঅ' আমি শেষৰটো প্ৰশ্নলৈ যাওঁ বন্ধুসকল এই শেষৰটো প্ৰশ্ন আপোনালোকে উত্তৰ দিব লাগিব বন্ধুসকল যিসকলে শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম আৰু বন্ধুসকল যিসকলে মোৰ ভিডিঅ'ত 5টা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক মই এদিন মোৰ চেনেললৈ আমন্ত্ৰণ জনাম বন্ধুসকল প্ৰশ্ন হ'ল যে কোনবিধ জন্তুৰ 4টাকৈ পাকস্থলী আছে
হয় বন্ধুসকল, আপোনালোকলৈ প্ৰশ্ন হ'ল যে কোনবিধ জন্তুৰ 4টাকৈ পাকস্থলী আছে। বন্ধুসকল, যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।